हेलो स्टूडेंट तो কি খবৰ আজি মই আলোচনা কৰিম ক্লাস 9 ৰ বিজ্ঞানৰ টিস্যু নামৰ যেটো চেপ্টাৰ দিয়া আছে অৰ্থাৎ কলা নামৰ যেটো চেপ্টাৰ দিয়া আছে হেতু চেপ্টাৰৰ কোশ্চেন পাৰ্ট 3 অৰ্থাৎ এইকেটা কোশ্চেন তোমালোকে দেখা পাইছে এইকেটা কোশ্চেন মই আজি ডিসকাস কৰিম ওকে সো আজিৰ প্ৰথম কোশ্চেনটো আমাক কি দিয়া আছে এটো দিয়া আছে সোৱা নেম দা টিস্যু ৰেসপন্সিবল ফৰ মুভমেন্ট অফ আवर বডি এটো আমাক দিয়া আছে সো এটোৰ কাৰণে তোমালোকৰ আনসাৰটো কি হ'ব এটো কোশ্চেনটো প্ৰথমতে কি কৈছে কোনটো টিস্যু আমাক মুভমেন্টৰ কাৰণে মানে লৰচৰ কৰাত সহায় কৰে এটো সো এটোৰ আনসাৰটো তোমালোকে এনেকুৱা কৰি লিখিবা দা টিস্যু ৰেসপন্সিবল ফৰ মুভমেন্ট ইন আवर বডি ইজ মাসল টিস্যুতে কি কৰে আমাক মুভমেন্ট কৰাত লৰচৰ কৰাত সহায় কৰে ওকে এটো আমাৰ এছামিছত হ'ব পেহী কলা সমূহ ওকে আমাৰ চলনৰ লগত চলন মানে কি লৰচৰ হেতুৱে লৰচৰ কৰা মুভমেন্টৰ কাৰণে আমাৰ যেটো সহায় কৰে হেতু হল আমাৰ পেশী কলা সমূহ ওকে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 2 টো আমাক কি দিয়া আছে হোৱাট ডাজ এ নিউৰন লুক লাইক নিউৰনটো দেখাত কেনেকুৱা হয় এটোৰ তোমালোকৰ কোশ্চেন দিলে তোমালোকৰ অলপ মাৰ্কটো বেছি আহিব হেকাৰণে তোমালোকে এটা কাম কৰিবা এইটো ডায়াগ্ৰাম যেটো আছে নহয় এই ডায়াগ্ৰামটো ড্ৰ কৰিব লাগিব ডায়াগ্ৰামটো ড্ৰ কৰি প্লাই এতে নিউক্লিয়াছ কোনটো হয় এটো এতে দেখাই দিছো ডেনড্ৰাইট সেল বডি এটো তোমালোকৰ কিতাপত দিয়া আছে না এটো প্ৰথমতে ড্ৰ কৰি লবা তলত লিখিবা ফিগাৰৰ নামটো নিউৰন ইউনিট অফ নাৰ্ভাছ টিস্যু ওকে এটো লিখি প্লাই তাৰ পিছতে যেবিলাক নিউরনৰ মেইন পার্টস আছে হেবিলাক লিখিবা ওকে এ নিউরন কনসিস্ট অফ 3 মেইন পার্টস ওকে নিউরনস কি হয় মেইন পার্টস আছে হেই তিনটা পার্টস কি আছে এটো সব প্ৰথমতে হল আমাৰ সেল বডি তাৰ পিছত হল ডেনড্ৰাইটস আৰু 3 নম্বৰ হল আমাৰ অ্যাকসন ওকে এই তিনটাৰ বিষয়ে তোমালোকে অলপ লিখিব লাগিব যদি মাৰ্ক অলপ বেছি আহে তেনেহলে এনেকুৱা লিখিবা নহলে অকল এই তিনিটা যদি মাৰ্ক কম আহে তেনেহলে সেল বডি ডেনড্ৰাইটস আৰু অ্যাকসন লিখিলে হৈ যাব আৰু যদি মাৰ্কটো বেছি আহে কেনেকুৱা কৰি লিখিবা সেল বডিৰ বিষয়ে অলপ ডেসক্ৰাইব কৰি দিবা এটো ডেসক্ৰাইব কেনেকৈ কৰিবা সেল বডি কন্টেইনস দা নিউক্লিয়াস অৰ্গানেলিস এন্ড অ্যাপিয়াৰিং এজ এ রাউন্ড অর স্টার শেপ স্ট্রাকচার ওকে এইখিনি বস্তু লিখি দিবা কি এতে নিউক্লিয়াস থাকে অৰ্গানেলিস থাকে এতে বহুত বস্তু আছে আৰু ইয়াৰ ভিতৰত এবিলাক থাকে অৰ্গানেলিস অ্যাপিয়াৰিং একে রাউন্ড মানে গোলাকাৰ আকৃতিৰ বা স্টার শেপৰ নিচিনা এটো স্টাৰৰ নিচিনা দেখা যায় আছে না সো স্টার শেপৰ নিচিনা দেখা যায় বুলি ক'ব লাগিব ওকে ইয়াৰ পিছত ডেনড্ৰাইটস যেটো আছে ডেনড্ৰাইটটো হয় শৰ্টস ডেনড্ৰাইটটো সো এটো এতে লিখা আছে ডেনড্ৰাইটস এই বস্তুটো হল আমাৰ ডেনড্ৰাইটস সো এটো শর্টস ব্রাঞ্চ লাইক এক্সটেনশনস that receive signal from other neurons এনেকুৱা নিউৰনস তো আৰু আছে হেবিলাক নিউৰনসৰ পৰা কি কৰিব সিগন্যাল টু ৰিসিভ কৰিব সিগন্যাল ৰিসিভ কৰাৰ কাৰণে আমাৰ কি থাকে ডেনড্ৰাইটস আৰু ডেনড্ৰাইটস তো কেনেকুৱা এনেকুৱা সো নেটৱৰ্কৰ নিচিনা এনেকুৱা কৰি গৈছে আৰু ওকে ব্রাঞ্চ লাইক কৈছে না ব্রাঞ্চ লাইক মানে কি এনেকুৱা ডালৰ নিচিনা এটা কৰি গৈছে ওকে এইখিনি বস্তু তাৰ পিছত অ্যাকশনটো কি হয় অ্যাকশনটো হয় এইটো পাৰ্ট দেখা হৈছে না এইটো অ্যাকশন এ লং থিন প্রজেকশন that transmit signal to other neurons or muscles অ্যাকশনটো কি কৰে বেলেগ যিবিলাক আছে নিউৰনস আছে হেবিলাকক কি কয় সিগন্যাল পঠাই দিয়ে ডেনড্ৰাইট বিলাকে বেলেগৰ পৰা কানেক্ট কৰে আৰু এটো কি কৰে আমাৰ পঠাই দিয়ে ইয়াৰ পৰা তেনেহলে কি কৰিব এতে সোৱা the thin projections transmit signal to other neurons or muscles neurons কো দিব পাৰে muscles কো দিব পাৰে যিবিলাক আমাৰ মাংসপেশী আছে ওকে হেবিলাকক দিব পাৰে often ending in branching terminal bottoms আৰু এটো যাই প্লে কোত এতে আমাৰ এন্ডিং হৈছে এতে নার্ভ এন্ডিং আছে না এটো তাৰ মানে এটুক যাই প্লে ডাইৰেক্ট এইফালে দি যায় often ending in branching terminal bottom আৰু এটো সিগন্যালটো এইফালে এনেকুৱা কৰি যায় বুলি কৈছে ওকে সো এইখিনি বস্তু লিখি দিলে হৈ যায় আৰু এটা লাইন তোমালোকে এনেকুৱা লিখিব পাৰা নিউৰন হ্যাভ এ ইউনিক elongated shape situated for transmitting electrical signal across the body আৰু এটো এটা এনেকুৱা ইউনিক শেপ বুলি কৈছে যেটো আমাৰ কি হয় ট্ৰান্সমিটৰ কাৰণে মানে সিগন্যাল ট্ৰান্সমিট কৰিবৰ কাৰণে বহুত ভাল এটা বস্তু মানে বহুত গুৰুত্বপূৰ্ণ বস্তু ওকে এতিয়া এছএমএছ মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখিবা এইটো নিউৰন দেখাত কেনেকুৱা এটো আমাৰ কোশ্চেন দিয়া আছে সো এটো তোমালোকে প্ৰথমতে এই চিত্ৰটো ড্ৰ কৰিবা নিউক্লিয়াস ডেনড্ৰাইট কোক দে এবিলাক আমাৰ কৰিব লাগিব লিখিব লাগিব ওকে তাৰ পিছত এনেকুৱা লিখিবা স্নায়ুকক বা নিউৰন হৈছে প্ৰাণী দেহৰ আটাইতকৈ দীঘল কোষ এটো আমাৰ যেটো প্ৰাণী দেহৰ কোষ আছে কোষ বিলাকৰ ভিতৰত আটাইতকৈ দীঘল কোষ ই স্নায়ুতন্ত্ৰৰ সাংগঠনিক আৰু কাৰ্যকৰী একক ইয়াক কোষ দেহ কোষ আৰু স্নায়ু প্ৰবৰ্ধ এই দুটা ভাগত ভাগ কৰা হৈছে আমাৰ
আগতে ইংলিছত যেটো চালো ইংলিছত তিনিটা ভাগ চাইছো না ইয়াতেও তিনিটা আছে কিন্তু মেন দুটা আমি ভাগ কৰিছো এছামিছত এনেকুৱা কৰি লিখিবা অলপ লিখাৰ ধৰণটো বেলেগ হয় বাৰু এছামিছত সো হেতু দেহ কোষ আৰু স্নায়ু প্ৰবৰ্ধ হিচাপে ভাগ কৰা হৈছে সো দেহ কোষটো তোমালোকে পাইছে এটো দেহ কোষ যেটো আমাৰ অলৰেডি গোলাকাৰ বা তৰাকৃতিৰ হয় ষ্টাৰ শেপৰ নিচিনা হয় ওকে ইয়াত কোষ কেন্দ্ৰ কোষ পৰাগ আৰু নিসেলছৰ কণিকা থাকে এতে বহুত বস্তু থাকে নহয় অৰ্গানেলছবোৰ এইবিলাক আমাৰ কি হয় ইয়াতে থাকে সো এইটো বস্তু আৰু স্নায়ু প্ৰবৰ্ধ কি হেতু আছে দেহ কোষৰ পৰা ওলোৱা প্ৰটোপ্লাজমীয় প্ৰবৰ্ধবোৰক স্নায়ু প্ৰবৰ্ধ বুলি কোৱা হয় এজিয়া এইটো আমাৰ যেটো ওলাই গল এইটো দেহ কোষৰ পৰা কোষ দেহৰ পৰা যেটো আমাৰ ওলাই গল এইবিলাকক কি কোৱা হ'ব আমাক এইটো স্নায়ু প্ৰবৰ্ধ বুলি কোৱা হ'ব ওকে স্নায়ু প্ৰবৰ্ধ এতিয়া স্নায়ু প্ৰবৰ্ধৰ ভিতৰত আৰু দুটা ভাগ আছে হেতু হল আমাৰ একচন আৰু ডেনড্ৰাইট এই দুটা আমি পাইছিলো না ইংলিশ মিডিয়ামত তাতে লিখি আছে যে সো একচন আৰু ডেনড্ৰাইট আমাৰ মেন তিনিটা পাৰ্টে হয় কোষ দেহ কোষ তাৰ পিছত একচন আৰু কি হয় আমাৰ ডেনড্ৰাইট এই তিনিটাই মেন পাৰ্ট হয় সো একচন আৰু ডেনড্ৰাইটক মিলাই পেলাই আমি স্নায়ু প্ৰবৰ্ধ ক'ব পাৰো ওকে একচনৰ বিষয়ে লিখিলে ই দীঘল চুঙাকৃতিৰ আৰু শাখাহীন হয় একচনটো আৰু এইটো হয় তোমালোকে দেখা পাইছে আৰু যেটো আমাৰ ডেনড্ৰাইট হয় ইহতৰ সংখ্যা এক বা একাধিক হয় এবিলাক সো ডেনড্ৰাইট বিলাক এনেকুৱা কৰা ব্ৰাঞ্চৰ নিচিনা মানে ডালৰ নিচিনা ইহত দেহ কোষৰ চুটি বা অবধিক শাখা প্ৰশাখা স্নায়ু প্ৰবৰ্ধ তাৰ মানে কি এইটো শাখা প্ৰশাখা থাকে এবিলাক ডালৰ নিচিনা যিবিলাক থাকে এবিলাকৰ কথা কোৱা হৈছে ওকে সো এখিনি লিখিলে হৈ যাব ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 3 টো চাইছো এটা আমাক দিছে গিভ 3 ফিচাৰ্স অফ কাৰ্ডিয়াক মাসেলস যেটো আছে হেতুৰ আমাক কি কৈছে তিনিটা ফিচাৰ্স দিব কৈছে ওকে সো 3 ফিচাৰ্স অফ কাৰ্ডিয়াক মাসেলস আৰ এটো তোমালোকে এনেকুৱা কৰি লিখিবা কাৰ্ডিয়াক মাসেলস ফাংশন আন্ডাৰ ইনভলুন্টাৰী কন্ট্ৰোল তাৰ মানে কি কাৰ্ডিয়াক মাসেল যেটো আমাৰ কন্ট্ৰোল টু সিস্টেম থাকে এটো আমাৰ ইনভলুন্টাৰী আমি কন্ট্ৰোল কৰিব নোৱাৰো এটো মানে অনিচ্ছাকৃতভাৱে হৈ যায় তাৰ মানে তোমালোকে যদি নিবিচাৰো তথাপি কি হ'ব হেতু আমাৰ হৈ যাব যেনেকুৱা ইনভলুন্টাৰী কন্ট্ৰোল এটা এক্সাম্পল দিছো তোমালোকৰ যদি হাতটো মানে জুইত লাগি যায় তেনেহলে কি হ'ব লগালগ তোমালোকে হাতটো গুছাই লোৱা নহয় এটোৰ কাৰণে তো টাইম নালাগে লগালগ হাতত গৰম লগাৰ লগে লগে তোমালোকে হাতটো গুছাই লোৱা হেতু এটা কি হয় ইনভলুন্টাৰী কন্ট্ৰোল হয় সো কাৰ্ডিয়াক মাসলটো এটা ইনভলুন্টাৰী কন্ট্ৰোলৰ ভিতৰত পৰে ওকে হেতুৰ ফাংশনটো তাৰ পিছত দে হ্যাভ স্ট্ৰিপ স্ট্ৰাকচাৰ তাৰ ভিতৰত কি হয় তাতে যেটো আমাৰ কাৰ্ডিয়াক মাসেলস আছে তাতে কিছুমান ষ্ট্ৰিয়েটেড থাকে তোমালোকক দেখুৱাই দিছো এইটো শেপ দেখা পাইছে এইটো শেপক কি কোৱা হয় ষ্ট্ৰিয়েটেড বুলি কোৱা হয় এনেকুৱা শেপৰ হয় ওকে তাৰ পিছত কাৰ্ডিয়াক মাসেল সেলস আৰ কানেক্টেড বাই ইন্টাৰকেলেটেড ডিস্ক আৰু কি হয় আমাৰ যেটো কাৰ্ডিয়াক মাসেলস বিলাক হয় হেতু ইন্টাৰকেলেটেড ডিস্কৰ লগত কানেক্টেড হয় যত কিছুমান গ্যাপ থাকে ওকে আৰু হেতু কিহৰ কাৰণে আৰু বেছি হেল্প কৰে এই ষ্ট্ৰাকচাৰটো ইনেবলস সিনক্ৰোনাইজ কন্ট্ৰাকশন মানে কি আমাৰ যে হাৰ্টটো যে পাম্প কৰে কাৰ্ডিয়াক সেলটো একচুয়ালি কিহৰ লগত ৰিলেটেড হয় আমাৰ হাৰ্টৰ লগত হয় ওকে হাৰ্টৰ লগত যেটো আমাৰ কানেকশন আছে তাতে যেটো সিনক্ৰোনাইজ কন্ট্ৰাকশন ৰিল্যাক্সেশন হ'ব লাগে হেতুৰ কাৰণে আমাৰ বহুত ভালদৰে হেল্প কৰে হেতু কাৰ্ডিয়াক মাসলটো ওকে কন্ট্ৰাকশন আমাৰ হাৰ্টবিটৰ কাৰণে যিবিলাক দৰকাৰী হয় হেতুৰ কাৰণে ওকে এটো এতিয়া এছামিছ মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখিবা এইটো আমাৰ কোশ্চেনটো এইটো দিয়া আছে সো হৃদপেশী হৃদযন্ত্ৰত থাকে এইটোৰ আনসাৰটো লিখিবা হৃদপেশী হৃদযন্ত্ৰত থাকে হৃদপেশীৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে এই তিনিটা ওকে প্ৰথমতে অনিচ্ছিক আমি কলোৱে তাৰ পিছত ইয়াৰ কোষবোৰ চুটি চুঙাকৃতিৰ আৰু এটা কোষ কেন্দ্ৰ বিশিষ্ট আৰু শাখাযুক্ত হয় ইহতে প্ৰাণীৰ জীৱনকালত নিৰবিচ্ছিন্নভাৱে কি আছে আমাৰ ছন্দময় প্ৰসাৰণ আৰু সংকোচন কাৰ্য সম্পাদন কৰে আমাক কি কৰে এই মাসেল বিলাকে কন্ট্ৰাকশন এন্ড ৰিল্যাক্সেশনত হয় কৰে মানে সংকোচন আৰু প্ৰসাৰণ হয় কৰে ওকে এইখিনি বস্তু তোমালোকে লিখি দিলে হৈ যাব ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 4 টো লৈ আগবাঢ়িছো এটা আমাক কি দিয়া আছে হোৱাট আৰ দা ফাংশন অফ এৰিওলাৰ টিস্যুৰ ফাংশন বিলাক কি এটো আমাক কৈছে সো এটোৰ আনসাৰটো এনেকুৱা কৰি লিখিবা এৰিওলাৰ টিস্যু ইজ এ টাইপ অফ লুজ কানেক্টিভ টিস্যু এটো আমাৰ কি হয় লুজ কানেক্টিভ টিস্যু উইথ ডাইভাৰ্স ফাংশনস আমাৰ কি আছে বহুত বেলেগ এটোৰ ফাংশন আছে সেই কাৰণে কৈছে সো এটোৰ আনসাৰটো এনেকুৱা কৰি সাপোর্ট এন্ড বাইন্ডিং প্ৰথম যেটো ফাংশন আছে সাপোর্ট এন্ড বাইন্ডিংত হেল্প কৰে তোমালোকে এনেকুৱা কৰি হেডিং সিস্টেম লিখিব পাৰা বা এইটো যে লাইন আছে এই লাইনটো ডাইৰেক্ট লিখি দিব পাৰা ওকে ইট প্রোভাইডস স্ট্ৰাকচাৰাল সাপোর্ট হোল্ডিংস অর্গানস এন্ড টিস্যু ইন প্লেস আমাক কি কৰে
যিবিলাক ষ্ট্ৰাকচাৰ আছে ষ্ট্ৰাকচাৰটো ঠিকঠাক ৰাখাত হেল্প কৰে হোল্ডিংছ অৰ্গান যিবিলাক অৰ্গান আৰু টিস্যু য'ত আছে তাতে ভালদৰে যাতে বহি থাকে যাতে সেইবিলাক লৰচৰ নকৰে মানে তোমালোকৰ যিটো টিস্যুবিলাক য'ত যিটো থাকিব লাগে তাতে যাতে সজাগতে থাকে সেইকাৰণে আমাক কি কৰে এইটো সিস্টেমে মানে এৰিওলাৰ টিস্যুৱে হেল্প কৰে ওকে ইয়াৰ পিছত ফ্লেক্সিবিলিটি অফাৰ্স ইলাস্টিসিটি এন্ড স্ট্রেংথ আমাক কি কৰে লৰচৰ কৰাত মানে কি আমাৰ বডিটো যাতে আমি যাতে মুভমেন্ট হ'ব পাৰো টিস্যুবিলাক নহয় এনেকুৱা নহয় কি টিস্যুবিলাক লৰচৰ কৰি বাহিৰত গুচি গৈছে হেইফালে গুচি গৈছে এনেকুৱা নহয় আমি যাতে মুভমেন্ট কৰিব পাৰো আমি যাতে লৰচৰ কৰিব পাৰো হেইটোৰ কাৰণে কি কৰে ইলাস্টিসিটি আৰু শক্তি প্ৰদান কৰে ওকে allowing movement without damage আমাক কোনো ড্যামেজ নোহোৱা কৰি শৰীৰত কোনো মানে আঘাত নোপোৱা কৰি যাতে আমি মুভমেন্ট কৰিব পাৰো লৰচৰ কৰিব পাৰো চলাচল কৰিব পাৰো এই কাৰণে আমাক হেল্প কৰে এই এৰিওলাৰ টিস্যু তাৰ পিছত নিউট্ৰিয়েন্টছ এন্ড ওয়েস্ট এক্সচেঞ্জ এটোৰ ভিতৰত তোমালোকে এনেকুৱা কৰি লিখিবা ফেসিলিটেটস দা এক্সচেঞ্জ অফ নিউট্ৰিয়েন্টছ যিবিলাক নিউট্ৰিয়েন্টছ আছে যিবিলাক পুষ্টি আছে হেবিলাক তোমালোকৰ এক্সচেঞ্জ কৰাত মানে এঠাইৰ পৰা বেলেগ এঠাইত লৈ যোৱাত হেল্প কৰে তাৰ পিছত ওয়েস্ট বিটুইন ব্লাড ভেসেলস এন্ড সাৰাউন্ডিং সেলস যিবিলাক আমাৰ ব্লাড ভেসেলস আছে হেবিলাক আৰু যেটো আখে-পাখে যিবিলাক আমাৰ কি আছে সেলস বিলাক আছে কোষ বিলাক আছে তাতে যাতে আমাৰ খাদ্য বিলাক নিউট্ৰিয়েন্টছ বিলাক যাতে ট্ৰান্সফাৰ হ'ব পাৰে শক্তি বিলাক আদান প্ৰদান হ'ব পাৰে সেই কাৰণে আমাৰ হেল্প কৰে ওকে ইমিউন ডিফেন্স contains immune cells like macrophages and mast cells to fight এটা আমাৰ কি থাকে ইমিউন ডিফেন্স তো হেল্প কৰে মানে কি আমাক হেতু যাতে ব্লেক বস্তু যাতে অ্যাটাক কৰিব নোৱাৰে যিবিলাক আমাৰ কি আছে প্যাথোজেন বুলি ক'লে মানে কি বেমাৰ হোৱা কাৰণে যেটো বস্তু আমাৰ শৰীৰত কিছুমান হুমাই নহয় হেবিলাক যাতে আমাৰ অনুজীৱ বিলাকে যাতে আমাক মানে ক্ষতি কৰিব নোৱাৰে হেতুৰ কাৰণে সিস্টেমে আমাৰ কাম কৰে ওকে ইমিউন সিস্টেম হিচাপে কাম কৰে ইয়াৰ পিছত কুশনিং এটোত আমাৰ কি কৰে acts as a cushion মানে কি protecting organs তাৰ পিছত টিস্যু from impact and friction আমাৰ যিবিলাক লৰচৰ আছে কি কিছুমানৰ লগত খুন্দা হোৱা ফ্ৰিকশন লৰচৰ কৰাত হেবিলাকৰ ক্ষেত্ৰত যাতে আমাৰ কোনো ড্যামেজ নহয় আমাৰ অৰ্গান বিলাক আমি যে ইমান লৰচৰ কৰি থাকো দৌৰাদৌৰি কৰি থাকো হেতুৰ ক্ষেত্ৰত যাতে আমাৰ বস্তুবিলাক মানে বেয়া নহয় যিবিলাক পাৰ্টস বিলাক আছে শৰীৰৰ সো হেতুৰ কাৰণে কি হয় হেবিলাকক আমাৰ বডিটোক মানে হেল্প কৰে ওকে এইখিনি বস্তু সো এই লাষ্টৰ এইটো লাইনত দিব পাৰে ইটস ভাৰ্সিটিলিটি makes it essential in connecting protecting and supporting body tissue আমাক কি কৰে ওভাৰঅল আমি যদি চাব যাও তেনলে আমাৰ বডিটো কি কৰে মানে আমাৰ বডিটোক সাপোর্ট কৰি আছে প্ৰটেক্ট কৰি আছে আৰু কানেক্ট কৰি আছে যিবিলাকৰ লগত প্ৰয়োজন হয় সো এইখিনি বস্তু আমাৰ এৰিওলাৰ টিস্যু কৰি আছে ওকে এতে এছামিজ মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখিবা এৰিওলাৰ কলা বা জালক কলা হৈছে ঢিলা কোষীয় সংযোজক কলা ইয়াৰ কাৰ্যসমূহ হল আমি কলো নহয় এটো আমাৰ লুজ কানেক্টিভ টিস্যু হয় ইয়াতে কৈছো ইংলিশত সো হেতু কেনে কৈছে ঢিলা কোষীয় সংযোজক কলা আৰু ইয়াৰ কামসমূহ হল ইয়াৰ কামসমূহ এনেকুৱা কৰি লিখিবা ইহতে হাৰৰ লগত মাংসপেশী হাৰৰ লগত আৰু ছালক মাংসপেশীৰ লগত সংযুক্ত কৰে আমাৰ কি কৰে এবিলাক য'ত যেটো কানেক্ট হৈ থাকিব লাগে হেতুৰ কানেকশনটো বজাই ৰাখে ওকে দেহ গহ্বৰত অংগসমূহৰ মাজত ধাৰক আৰু সুৰক্ষা প্ৰদায়ক কলা হিচাপে ইহতে কাৰ্য সম্পাদন কৰে ওকে আমাৰ কি কৰে যাতে সুৰক্ষা প্ৰদান কৰে যাতে আমাৰ হেবিলাক ড্যামেজ নহয় হেবিলাকৰ কাৰণে আমাৰ মানে সহায় কৰে ওকে ইহতে সৰু ৰক্তনলিকাৰ পৰা অক্সিজেন আৰু পুষ্টিদ্ৰব্যসমূহ বেপন হয় কৰে আমি কি কৰিলো কলো নহয় যে আমাৰ কিবিলাক এক্সচেঞ্জ হোৱা মানে যিবিলাক শক্তি আছে যিবিলাক পুষ্টি আছে অক্সিজেন আছে হেবিলাক যাতে আমাৰ এক্সচেঞ্জ হ'ব পাৰে এঠাইৰ পৰা নেঠাইলৈ যাব পাৰে শৰীৰৰ ভিতৰত সেই কাৰণে আমাৰ কি কৰে এইবিলাক কলাও হেল্প কৰে ওকে তাৰ পিছত বহিৰাগত বিষাক্ত পদাৰ্থ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত সহায় কৰে কলো কি বহিৰাগত মানে যিবিলাকে আমাৰ বেমাৰ ফেলাব পাৰে হেবিলাক বস্তু যাতে শৰীৰত সোমাব থাকিব নোৱাৰে সেই কাৰণে আমাৰ হেবিলাকৰ লগতো মানে যুদ্ধ কৰাত সহায় কৰে মানে হেবিলাক খেদুৱাই দিয়ে ওকে মানে বাহিৰত পঠাই দিয়ে তাৰ পিছত আঘাত প্ৰাপ্তিৰ পিছত ইহত কলাসমূহ মেৰামতিও কৰে আৰু যদি কিবা আঘাত পাইছে কিবা যদি মানে ড্যামেজ হৈছে শৰীৰৰ কোনো পাৰ্ট তেনালে হেতুৰ মেৰামতি কৰাটো সহায় কৰে ওকে এইবিলাক হল এৰিওলাৰ টিস্যুৰ এৰিওলাৰ কলাৰ কাম ওকে সো এনেকুৱা কৰি লিখিবা সো একিটা বাৰু এটো প্ৰশ্নাৱলীত দিয়া আছিল কোশ্চেন সো এখিনি ডিসকাস কৰিলো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা আৰু নেক্সট ভিডিও চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা ওকে থ্যাংক ইউ